মই ষ্টাৰ্ট কৰিছোঁ দেই। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তোমালোকক এটি নতুন ভিডিঅ'লৈ। আগৰ ভিডিঅ'কেইটাত আমি লাইট চেপ্টাৰটোৰ ৰিফ্লেকশ্যনৰ কথাখিনি গোটেইখিনি পঢ়িলোঁ। প্ৰতিবিম্ব কেনেকৈ গঠন হয়, লক্ষ্যবস্তুৰ অৱস্থান, দাপোন এখনৰ ফ'কাছ, লক্ষ্যবস্তুৰ অৱস্থান আৰু প্ৰতিবিম্বৰ দূৰত্বৰ মাজত সম্পৰ্ক, এইখিনি গোটেইখিনি কথা পঢ়িলোঁ। সম্পৰ্ক মানে কি, আমি যিটো ফৰ্মুলাটো পঢ়িছিলোঁ যে 1/v + 1/u = 1/f, আৰু তাৰ দুটামান নিউমাৰিকেলো কৰিলোঁ। ঠিক আছে, তো যাৰ যোগেদি তোমালোকৰ যিখিনি ডাউটখিনি বা যিখিনি তোমালোকৰ থিয়ৰিখিনি প্ৰতিবিম্ব ক'ত গঠন হ'ব, কেনেকৈ উলিয়াম, সেইখিনি কথা তোমালোকৰ ক্লিয়াৰ হ'ল। এতিয়া আমি শিকিবলৈ গৈ আছোঁ কাক জানে? লাইটক শিকিবলৈ গৈ আছোঁ। মই তোমালোকক প্ৰথম ভিডিঅ'টোতে কৈছিলোঁ যে এইখন এখন ৱেব ছিৰিজ, এখন পোহৰৰ এখন ৱেব ছিৰিজ, য'ত আমি পাৰ্টকৈ এটা এপিছ'ডত কাক শিকিছোঁ? পোহৰক শিকি গৈ আছোঁ। আমি এতিয়া আহি এনেকুৱা এটা পইণ্টত পাইছোঁহি য'ত আমাৰ মানে ৱেব ছিৰিজখনৰ আধা খতম হৈছে আৰু। তো প্ৰথম অৱস্থাত আমি কি শিকিলোঁ? পোহৰৰ দুটামান ধৰ্ম শিকিলোঁ, দাপোনত কেনেকৈ ই বিহেভ কৰে, প্ৰতিবিম্ব ক'ত বনায়, সেইখিনি কথা শিকিলোঁ। এতিয়া তোমালোকক ধৰি লোৱা পোহৰ এটা টেনিছ বলৰ নিচিনা, য'ত যদি মই ৱাল এখনত মাৰি দিওঁ তেতিয়াহ'লে ই কি হ'ব? আকৌ ৰিটাৰ্ণ বেক গুচি আহিব ন। কিন্তু এতিয়া ধৰি লোৱা ৱালখন ইপাৰ সিপাৰ দেখি থকা, তেতিয়াহ'লে যদি মই পোহৰক মাৰি দিওঁ ই উভতি আহিব জানো? নাহে, ই পাৰ হৈ গুচি যাব। তেতিয়াহ'লে সেইটো অৱস্থাত পোহৰৰ কি হ'ব? যেতিয়া পোহৰে কোনোবা এটা বস্তুৰ মাজেদি পাৰ হৈ গুচি যাব তেতিয়াহ'লে কি হ'ব? সেইখিনি কথাকে আমি আলোচনা কৰিম। বুজি পালানে? প্ৰথম ভিডিঅ'কেইটাত আমি পোহৰৰ প্ৰতিফলনৰ সম্পৰ্কে শিকিছিলোঁ। প্ৰতিফলনৰ ধৰ্ম, সূত্ৰ, দাপোনত ইয়াৰ ব্যৱহাৰ চব শিকিছিলোঁ। এতিয়া আমি শিকিবলৈ গৈ আছোঁ জানানে কাক? প্ৰতিসৰণ। দুইটা বেলেগ বেলেগ বস্তু। তাহলে হেডিং দি লওক আৰু দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্টো কৰোঁ। আমি শিকিবলৈ গৈ আছোঁ এতিয়া প্ৰতিসৰণ। এতিয়া প্ৰতিসৰণটো কি? তোমালোকৰ প্ৰতিফলনটো ক্লিয়াৰ হৈ গ'ল। কি হয় যে কোনোবা এটা ক্ষেত্ৰফলত পৰি যদি সি আকৌ উভতি আহিছে তেতিয়াহ'লে এইটো প্ৰতিফলন। প্ৰতিসৰণো একেই, কোনোবা এটা ক্ষেত্ৰত পৰি যদি সি পাৰ হৈ গৈছে তেতিয়াহ'লে এইটো প্ৰতিসৰণ। বুজি পালানে? মানে কি, প্ৰতিসৰণক শিকাৰ আগতে তোমালোকে দুটা বস্তু শিকিব লাগিব, মাধ্যম আৰু পোহৰৰ গতিবেগ। ঠিক আছে, এই দুটা শিকাৰ পাছত তোমালোকে প্ৰতিসৰণক আৰু ভালকৈ শিকিবলৈ ওলাবা। মাধ্যম কি হয়? এতিয়া তোমালোকে শুনিছা, কাৰোবাক কোৱা সি আছামিছ মিডিয়ামৰ ল'ৰা দেই, মাধ্যম মানে মিডিয়াম। সি ইংলিছ মিডিয়ামৰ, সি হিন্দী মিডিয়ামৰ। মিডিয়াম মানে কি? য'ত আমি অধ্যয়ন কৰি আছোঁ। বুজি পাইছানে? কিন্তু আমি অধ্যয়ন কৰি আছোঁ, ঠিক তেনেদৰে পোহৰক আমি যোনটো ক্ষেত্ৰফলত অধ্যয়ন কৰিম সেই ক্ষেত্ৰফলটোৱে হ'ব মাধ্যম আমাৰ। মানে আমাৰ ইয়াত আমি এতিয়া এক্সপেৰিমেণ্টহে কৰি আছোঁ পোহৰৰ লগত, সি কেনেকৈ বিহেভ কৰি আছে, হয়নে? ধৰি লোৱা আমি এক্সপেৰিমেণ্টটো কৰিলোঁ বায়ুত, পোহৰ এটা মাৰি পঠিয়াইছোঁ, বায়ুত দেখিছোঁ সি কেনেকৈ গৈছে, কি কৈছে চব চালোঁ ধৰি লোৱা। এতিয়া বায়ুখিনি হৈ যাবৰ কাৰণে তাৰ মাধ্যম, অধ্যয়নৰ ক্ষেত্ৰফলটো হৈছে মাধ্যম। ঠিক আছে, ধৰি লোৱা আমি গ্লাছত কৰিলোঁ, কিবা প্ৰকাৰে পোহৰ আৰু তুমি গ্লাছৰ ভিতৰত সোমাই গ'লা, ধৰি লোৱা কিবা প্ৰকাৰে গ'লা, তাত তোমালোকে পোহৰ মাৰি চাইছা, কিবা কৰিছা, কেনেকৈ পোহৰ গৈছে গোটেইখিনি চালা। তেতিয়াহ'লে সেইটো হৈ যাব কাছৰ এটা মাধ্যম। কাৰ বাবে? পোহৰৰ বাবে আৰু তোমাৰ বাবে। সেয়া অধ্যয়নৰ ক্ষেত্ৰফল ন, মাধ্যম বেলেগ একো নহয়। বুজিছানে? য'ত আমি অধ্যয়ন কৰিম সেইটো হৈ যাব মাধ্যম। ঠিক আছে, এতিয়া মাধ্যম যিকোনো হ'ব পাৰে। বুজি পাইছানে? বায়ু, পানী, এই গ্লাছ, য'ত পোহৰ পাৰ হৈ যাব পাৰে, মানে হীৰা, কেৰচিন, এৰ'চল, চব এইবোৰ মাধ্যম হৈ যাব পাৰে। ঠিক আছে, এতিয়া কথাটো হ'ল মাধ্যমৰ কথা পঢ়াৰ দৰকাৰনো কি? কেলে আহিলে এই কথাটো মাধ্যমৰ কথা? যেতিয়া বিজ্ঞানীসকলে চাইছিলে পোহৰে কেনেকৈ নিজৰ পাথটো লয়, কেনেকৈ যায়, তেতিয়া তেওঁলোকে এটা কথা মন কৰিলে যে যেতিয়া পোহৰে মাধ্যম সলনি কৰিছে তেতিয়া কিবা এটা বেলেগ হৈছে। মানে কি, ধৰি লোৱা পোহৰ, ধৰি লোৱা বায়ুৰ পৰা পানীত সোমাইছে, তেতিয়া বিজ্ঞানীসকলে দেখিলে যে কিবা এটা বেলেগ হৈছে।
কি বেলেগ হৈছে সেইটোকে আছে নেকি মাধ্যম সলনি হোৱাৰ লগে লগে পোহৰৰ লগত এনেকুৱা কি আহি যায় যাৰ কাৰণে সি অলপ চেঞ্জ হৈ যায় ঠিক আছে আমিনো এনে শুনিছোঁ যে পোহৰৰ স্পীড ব্ৰেক থ্ৰু হ'ব নোৱাৰে মানে কি পোহৰতকৈ স্পীডত একো যাব নোৱাৰে বস্তু এনে শুনিছোঁ ন আমি কিন্তু যেতিয়া মাধ্যমৰ সলনি হয় পোহৰৰ গতিবেগ সলনি হয় কিয় কেলে হৈছে এনেকৈ মই যে ক'লো দুটা কথা আমি মাধ্যমটো শিকিলোঁ 2 নম্বৰটো হৈছে পোহৰৰ গতিবেগ গতিবেগ মানেতো গম পাইছে ভেল'চিটি পোহৰ কিমান স্পীডত যায় তোমালোকৰ কাৰণে কৈ থওঁ যে পোহৰ আটাইতকৈ স্পীডত যায় ভেকুৱাম আজিলৈকে ইনভেণ্ট হোৱালৈকে আজি পৰ্যন্ত পোহৰ আটাইতকৈ স্পীডত যায় ভেকুৱামত পিছলৈ যদি এনেকুৱা কিবা মাধ্যম ওলায় য'ত তাতকৈ স্পীডত যায় দেন নহয় এইটো নাজানো বাট এতিয়ালৈকে ভেকুৱামত চবচে স্পীডত যায় আৰু তাৰ ভেকুৱামত যোৱা স্পীডটো হৈছে কিমান জানে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আমি এনে পঢ়োঁ ন বায়ু ভেকুৱাম একেই বুলি আমি সাধাৰণতে পঢ়োঁ কেলৈ জানানে আমাৰ কেলকুলেশ্যনৰ কাৰণে তোমালোক এতিয়া অকণমান সৰু হৈ আছা ন তোমালোকে ইমান হায়াৰ লেভেল কেলকুলেশ্যন কৰিব নালাগে সেইকাৰণে আমি কি কৰোঁ ভেকুৱাম আৰু বায়ুক অলমষ্ট মানে অকণমান ইকুৱেল টাইপত লৈ লওঁ বুজিছানে কিন্তু এই যে দাপোনৰ কথাখিনি পঢ়িলোঁ বা সেইখিনি কথা পঢ়িলোঁ চবতে ভেলিড আকৌ সেইটো বোলে মাধ্যম সলনি হ'লে বোলে ক'ৰবাত বোলে আপতন গুণ আৰু প্ৰতিফলন গুণ বেলেগ হৈ যাব তেনেকুৱা কোনো কথা নাই সেইবোৰ ধৰ্মবোৰ একেই থাকিব ঠিক আছে কিন্তু গতিবেগটোহে সলনি হ'ব হা বুজি পাইছা কিন্তু যেতিয়া গতিবেগটো যেতিয়া পোহৰে মাধ্যম সলনি কৰে তেতিয়াহ'লে তাৰ গতিবেগ বাঢ়িবও পাৰে কমিবও পাৰে বাঢ়িবও পাৰে কমিবও পাৰেতো আমাৰ অলপ বিশ্বাস কৰিবলৈ সহজ ঠিক আছে কমাটো সহজ বাঢ়িবও পাৰে কেনেকৈ বাঢ়িব পাৰে প্ৰথমতে আমি কমিব পাৰে এইটো শিকি ল'ম ঠিক আছে তাৰ কাৰণে ধৰি লোৱা তোমালোকে এটা এক্সাম্পল এটা মনত ভাবিব লাগিব ধৰি লোৱা এইখন এখন গ্লাছ এইখন এখন কি হয় জানানে যাক আমি কি এইটো ধৰি লোৱা কাছৰ এটুকুৰা টুকুৰা হা ধৰি লোৱা আয়তীয় ঘনকৰ নিচিনা মানে বুজি পাইছা নাই কাছৰ টুকুৰা এটা ইয়াত ধৰি লোৱা কি হয় জানানে পোহৰ পৰিলে এইটো ধৰি লোৱা বায়ু এইটো হৈ গ'ল কি গ্লাছ মই যে তোমালোকক কৈছিলোঁ যে মাধ্যম সলনি হোৱাৰ লগে লগে পোহৰৰ গতিবেগো সলনি হ'ব গতিবেগ সলনি হোৱাৰ লগে লগে ইয়াৰ পাথটো বেলেগ হৈ যাব ই যোৱাৰ ৰাস্তাটো বেলেগ হৈ যাব ই যাব লাগিছিলে কেনেকৈ পোহৰ সদায় সৰলৰৈখিকভাৱে যায় ই যাব লাগিছিলে কেনেকৈ এনেকৈ যাব লাগিছিলে নে কিন্তু ই তেনেকৈ নাযায় এতিয়া ধৰি লওঁ আমি এটা অভিলম্বতাত জানিলোঁ হা ই কেনেকৈ যাব জানানে এইফালে সোমাই যাব আকৌ ওলাওঁতে ই এনেকৈ ওলাই গৈছে ওলাওঁতে কেনেকৈ ওলাব যে এইডালত পেৰেলেলকৈ ওলাব এইডাল এনেকৈ যাব লাগিছিলে ন এতিয়া এটা কথা মন কৰিছানে এইটো কি হ'ল ই কিমান ইমানো ডেভিয়েট যে কৰিলে কেলে ই যাব লাগিছিলে এনেকৈ ই গুচি গ'ল বেকাকৈ আকৌ ওলাওঁতে এনেকৈ গুচি গ'ল কি হৈছে ইয়াত মানে বিজ্ঞানীসকলে এইটোৰে আনচাৰ বিচাৰি আছিল ইয়াত কি হৈ আছে পোহৰৰ মাধ্যম সলনি হোৱাৰ লগে লগে ইয়াৰ ওচৰততো এনেকুৱা কি বাধ্যবাধকতা আহি যায় যে ই নিজৰ ট্ৰেজেক্টৰীটো সলনি কৰি দিবলগীয়া হৈছে পোহৰটো সদায় সৰলৰৈখিকভাৱে যায় ইয়াৰ ওচৰত কি এনেকুৱা আহি গ'ল যে ই নিজৰ যোৱাৰ ৰাস্তাটো বদলাবলগীয়া হৈ গ'ল কি হ'ল জানানে ধৰি লোৱা তুমি পোহৰ নামৰ গাড়ী এখন চলাই আছা পোহৰৰ ওপৰত উঠি ল'লা তেতিয়া কি হ'ল তোমালোকৰ আজি পৰীক্ষা আছে হা হাইৱেত গৈ আছা হাইৱেত কিমান স্পীডত গৈ আছা 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ফুল স্পীডত হাইৱেত গৈ আছা অলপ পাছত কি হ'ল বেয়া ৰাস্তা এটা আহি গ'ল খলাবমা আহি গ'ল বা ট্ৰেফিক হৈ গ'ল সেইটো কাৰণে কি হ'ব তোমালোকৰ স্পীডটো কমি যাব নাই সিমানটো স্পীডত গ'লেতো কাৰোবাক খুন্দিয়াই দিবা স্পীডটো কমাব লাগিব তুমি পোহৰৰ সেইটোকে হয় ইয়াত এই গ্লাছখন ডেন্স নহয় জানো ডেন্স ঘনত্ব বেছি নহয় জানো ইয়াৰ কণিকাবোৰৰ মাজত
আকৰ্ষণ শক্তি বেছি নাই পঢ়িছা তোমালোকে ঘনত্ব আকৰ্ষণ শক্তি আন্তঃআণৱিক বলৰ পঢ়িছা হয়নে ইয়াত কি হৈছে সিহঁতৰ ভিতৰৰ পাৰ্টিকলবোৰ মাজৰ কি ঘনত্বটো বেছি পোহৰক যাবলৈ বাধা দিছে ট্ৰেফিক হৈছে ইয়াত সেইকাৰণে ইয়াত কি হৈছে গতিবেগটো সলনি হৈছে ঠিক আছে গতিবেগটো সলনি তাৰ পাছত কি হ'ল গম পোৱা নাই অলপ দূৰ যোৱাৰ পাছত তুমি ভাবিলা যে ৱাহ এই খলাবমা ৰাস্তাটোৱেদি গ'লেতো মই পৰীক্ষা সময়ত নাপামগৈ মই ছুটি ৰাস্তা এটা ল'ম মই শ্বৰ্টকাট এটা মাৰিম পোহৰে ইয়াত কি কৰিলে শ্বৰ্টকাট মাৰিব ই ভাবিলে মই এইফালে গ'লে মোৰ সময় বেছিকৈ লাগিব এইফালে গ'লে মোৰ সময় বেছিকৈ লাগিব সেইকাৰণে মই সেইফালে যোৱাতকৈ এইফালে যাম মোৰ সময়টো বাচিব বহুত ডাঙৰ ষ্টেটমেণ্ট সময়টো বাচিব টাইম কনজাৰ্ভেশ্যন বুজিব দৰকাৰ নাই এতিয়া ঠিক আছে তোমালোকে এক্সাম্পলটো এনেকৈ ভাবি থৈ দিয়া ইয়াত বেলেগ কিবা কিবি হৈছে বুজিছানে যিটো তোমালোকে হায়াৰ ক্লাছত গৈ পেলাই আৰু ভালকৈ পঢ়িব পাবা সময়টোনো কেলৈ বচাব বিচাৰিলে হা পোহৰৰ ওচৰত এনেকুৱা কিনো বিহেভিয়াৰ আছে যাৰ কাৰণে সময়টো বচাব বিচাৰিছে ঠিক আছে এইখিনি বস্তু তোমালোকে পিছলৈ পঢ়িবলৈ পাবা এতিয়া কাৰণে তোমালোকে ইমানখিনি জানি থৈ দিয়া যে মুঠতে হাইৱেটোত গৈ আছোঁ ৰাস্তাটো বেয়া হ'ল মই এখানে শ্বৰ্টকাট এটা মাৰিম পোহৰেও চেম কৰিলে শ্বৰ্টকাট এটা মাৰি দিলে এইফালে শ্বৰ্টকাট এটা মাৰিলে যাবলৈ সময় কম লাগিব এইফালে শ্বৰ্টকাটটো মাৰি দিলে তাৰপৰা তোমাৰ ট্ৰেফিক খতম হ'ল আৰু হাইৱেত উঠি গ'ল তাৰপৰা ফুল স্পীড আৰু বুজি পালা ইয়াত তেনেকুৱাই হৈছে এতিয়া কি হ'ব গম পোৱা নাই এই ওপৰটো নাচাবা এইটুকুৰা আছোঁ ধৰি লোৱা এতিয়া পোহৰ ওলাইছে এইটুকুৰা এইটুকুৰাত মই ক'লোঁ যে তুমি আৰু কোনোবা এটা গ্লাছৰ ভিতৰত সোমাই দিয়া সোমাই পিনে এডোখৰ টৰ্চটো মাৰি দিয়া টৰ্চটো মাৰিলে পোহৰ এনেকৈ আহিলে ওলাওঁতে এইফালে বেকা হৈ গ'ল ই যাব লাগিছিলে কোনফালে ই এইফালে যাব লাগিছিলে হয়নে কিন্তু ই গোলাই গুচি গ'ল কোনফালে এইফালে ই যাব লাগিছিলে এইফালে সি ওলাই গুচি গ'ল সেইফালে কেলে গম পোৱা নে ইয়াত কি আছিলে ট্ৰেফিক আছিলে ট্ৰেফিকত ফচি গৈছিলা তোমালোকে ফচি যোৱাৰ কাৰণে কি হ'ল শ্বৰ্টকাট মাৰি দিলা শ্বৰ্টকাটটো মাৰি পিনে তোমালোকে কি কৰিলা আকৌ হাইৱেত উঠি দিলা যাতে যাবলৈ এতিয়া আকৌ সহজ হৈ গ'ল ন এতিয়া মই নিজৰ ফুল পটেঞ্চিয়েল স্পীডত যাব পাৰিম লাইট এতিয়া নিজৰ ফুল পটেঞ্চিয়েল স্পীডত যাব পাৰিব 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড সোনকালে পাবাগৈ ন সেইটো কাৰণে লাইটেও একেই কৰিছে সময়টো বচাব বিচাৰিছে সি বুজি পাইছানে সি এতিয়া নিজৰ ফুল স্পীডত গুচি যাব ঠিক আছে ইমানে প্ৰতিফলন মাধ্যম সলনি হোৱাৰ লগে লগে পোহৰৰ গতিবেগো সলনি হয় ই বাঢ়িবও পাৰে ই কমিবও পাৰে কমিব কেতিয়া যেতিয়া পোহৰে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত সোমাব যেনেকৈ বায়ুৰ পৰা গ্লাছত সোমাইছে ধৰি লোৱা বায়ুৰ পৰা পানীত সোমাইছে ঘনত্ব য'ত কণিকাৰ ঘনত্ব য'ত বেছি হ'ব তেনেকুৱা মাধ্যমত যদি সোমায় তাৰ ভেলচিটিটো চেঞ্জ হ'ব বুজি পাইছানে তাৰ গতিবেগটো সলনি হ'ব আৰু কমি যাব কিন্তু যেতিয়া পোহৰে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত যাব বুজিছে যেনেকৈ গ্লাছৰ পৰা বায়ুলৈ গ'ল হীৰাৰ পৰা পানীত সোমাইছে হীৰাটো বেছি ঘন পানীটো কম বুজি পাইছানে কেৰাচিন তেলৰ পৰা তোমাৰ ধৰি লোৱা বায়ুত সোমাইছে তেতিয়া কি হ'ব পোহৰৰ স্পীডটো বাঢ়িব মানে মই এইটো কথা নাই কোৱা যে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ডতকৈ বেছি হৈ যাব নহয় তাৰ ফুল পটেঞ্চিয়েলত যাব বিচাৰিব যিটো হৈছে তাৰ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড সি বায়ুত যেনেকৈ যায় তেনেকৈ ধৰণে যাব বিচাৰিব বুজি পালানে পোহৰৰ গতিবেগ মুঠতে সলনি হ'ব যাৰ কাৰণে তাৰ পাথটো সলনি হ'ব কেনেকৈ ঘন মাধ্যমত সোমোৱাৰ লগে লগে সি কি হ'ব অভিলম্বৰ দিশে বেকা হৈছে দেখিছানে এইফালে যাব লাগিছিলে সি এইফালে বেকা হৈছে তাৰ দিশে বেকা হৈছে অভিলম্বৰ দিশে কিন্তু যেতিয়া পোহৰ ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত গৈছে তেতিয়াহ'লে কি হৈছে ই অভিলম্বৰ পৰা দূৰলৈ বেকা হৈছে হয় নাই অভিলম্বৰ পৰা দূৰলৈ বেকা হৈছে কিন্তু লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত সোমাওঁতে অভিলম্বৰ দিশে বেকা হৈছে এইটো এটা প্ৰতিসৰণৰ ধৰ্ম বুজি পাইছেনে যে যেতিয়া পোহৰে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত সোমায় তেতিয়াহ'লে পোহৰে সদায় অভিলম্বৰ দিশে বেকা হ'ব যেতিয়া ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত সোমাব তেতিয়া পোহৰে সদায় অভিলম্বৰ পৰা ফাললৈ কাটি যাব বিচাৰিব অভিলম্বৰ পৰা দূৰলৈ যাব বিচাৰিব
ঠিক আছে এই গোটেই কাহিনীটো আছিলে প্ৰতিহৰণ হা বুজি পাইছানে বহুত দীঘলীয়া কাহিনী ধুনীয়াকৈ তোমালোকক বুজাই দিম ঠিক আছে বুজি পাইছানে যদি কিবা বুজি নাই তেতিয়াহ'লে কমেণ্টত সুধিবা হা ঠিক আছে এতিয়া কথাটো হ'ল প্ৰতিহৰণ পঢ়িলোঁ যেনেকৈ আমি প্ৰতিফলন পঢ়িছিলোঁ পঢ়াৰ লগে লগে কি গম পালোঁ যে পোহৰ কোনোবা টুকুৰাত পৰি পিনে ঘূৰি আহে ঠিক আছে প্ৰতিহৰণতো আমি পঢ়িলোঁ যে পোহৰ মাধ্যম সলনি হোৱাৰ লগে লগে গতিবেগ সলনি হয় মানে ইয়াৰ ৰাস্তাটো সলনি হয় এতিয়া প্ৰথমতে প্ৰতিফলনত পঢ়িলোঁ যে কিমান ক'ত প্ৰতিবিম্ব বনিব আমি প্ৰতিহৰণতো একেই পঢ়িব লাগিব যে ই কিমান বেকা হ'ব বুজি পাইছানে ই কিমান বেকা হ'ব আমিতো গম পালোঁ যে পোহৰে অবিলম্বৰ দিশে বা অবিলম্বৰ পৰা দূৰলৈ বেকা হ'বলৈ চেষ্টা কৰিব কিন্তু ই কিমান বেকা হ'ব তাৰ এইকেইটা মই তাৰ আগতে এটা কথা মই কৈছোঁ এই কোণটোৰ নাম কি আছিলে মনত পেলোৱা কি আছিলে গুড আপতন কোণ হয়নে আৰু এই লাইনডালৰ নাম কি আছিলে অভিলম্ব হয়নে নহয় এইটো কি আছিলে এইটোৰ নাম হ'ব ইয়াৰ আগৰ প্ৰতিফলন কোণ আছিলে আমি যেতিয়া প্ৰতিফলন পঢ়ি আছিলোঁ এইটো কি হৈ যাব জানানে প্ৰতিহৰণ কোণ বুজি পালা ধুনীয়াকৈ ডায়েগ্ৰামটো বুজি লোৱা তোমালোকে কি হ'ল পোহৰ আহিলে পোহৰ গ'ল অকল ইমানেই হৈছে নি ভিতৰত ধেৰ কিবা কিবি হৈছে পোহৰ আহিলে হাইৱেত গৈ আছিলে বেয়া ৰাস্তা আহিলে শ্বৰ্টকাট মাৰি দিলে অবিলম্বৰ দিশে আহিলে বুজি পাইছিলে মানে পোহৰৰ কথা ক'বলৈ গ'লে ই অবিলম্বৰ দিশে বেকা হ'ল শ্বৰ্টকাটটো মাৰি পিনে ই আকৌ হাইৱেত উঠি দিলে হাইৱেত উঠি দিলে তাৰ পৰা ই নিজৰ ফুল পটেঞ্চিয়েলত গৈছে আৰু 3 × 10⁻⁸ 3 × 10⁻⁸ বুলি এইকাৰণে যাতে মই ভাবিছোঁ যে এইটো বায়ু বা ভেকুৱাম আৰু এইখন গ্লাছ বুজি পাইছানে বায়ুত অলপ বেলেগ হয় পোহৰৰ শতাংশটো কমি যায় 3 × 10⁻⁸ সম্পূৰ্ণ নহয় কিন্তু ধৰি লৈছোঁ আৰু যে বায়ু ভেকুৱাম দুইটাই অকণমান একজেক্ট বুলি ধৰি লৈছোঁ আৰু হা পইণ্টৰ ইফাল সিফাল বুলি ধৰি লৈছোঁ ঠিক আছে মানে কি ইয়াৰ পৰা তোমালোকে এটা কথা কি বুজি পাইছে জানেনে আমাৰ পৃথিৱীখনত যে আমি লাইটবোৰ দেখি আছোঁ যে এইবোৰ চব প্ৰতিহৰিত ৰশ্মি কেনেকৈ ওপৰত কি আছে এটমস্ফিয়াৰ মানে বায়ুমণ্ডলৰ ওপৰত কি আছে ভেকুৱাম ন সেই বায়ুশূন্য অৱস্থানৰ পৰা পোহৰ আহিছে আৰু আমাৰ কি বায়ুত সোমাইছে এইবোৰ চব কি হয় প্ৰতিহৰিত ৰশ্মি ঠিক আছে এতিয়া কথাটো আহিলে যে ঠিক আছে পোহৰে মাধ্যম সলনি কৰাৰ লগে লগে ই নিজৰ ৰাস্তা সলনি কৰে ই অবিলম্বৰ দিশে বেকা হয় বা অবিলম্বৰ পৰা আঁতৰি যায় কিন্তু কথাটো হ'ল ই কিমান বেকা হয় এতিয়া বিজ্ঞানীসকলৰ মনলৈ আহিলে যে ঠিক আছে বেকাটোতো হয় পঢ়িলোঁ বেকা কেলে হয় এতিয়া কথাটো আহিলে কিমান বেকা হয় সেইটো কথা আমি কেনেকৈ গম পাম তেতিয়া বিজ্ঞানীসকলে ইয়াৰ উত্তৰ বিচাৰিবলৈ এটা বস্তু আৱিষ্কাৰ কৰিলে কি জানানে যাক আমি কওঁ স্নেলছ ল' বুলি ঠিক আছে তোমালোকে স্নেলছ ল' বুলি নামটো পঢ়িব নালাগে বাৰু হা তথাপিতো আমি এটা সম্পৰ্ক পঢ়িব লাগে কাৰ মাজত গম পোৱা নে এই আপতন কোণ আৰু প্ৰতিহৰণ কোণ এই দুটাৰ মাজত এটা সম্পৰ্ক পঢ়িব লাগে হা সেই সম্পৰ্ককেইটাৰ পৰা আমি চোৱা আপতন কোণ যদি পাই যাওঁ তেতিয়াহ'লে আৰু যদি আপতন কোণৰ আৰু যদি প্ৰতিহৰণ কোণৰ এটা সম্পৰ্ক পাই যাওঁ তেতিয়াহ'লে আমি প্ৰতিহৰণ কোণ কিমান বেকা হ'ব এইটো ক'ব পাৰিম বোলে এইটো বোলে 30 ডিগ্ৰী এইটো 25 ডিগ্ৰী কিমান ডিগ্ৰী বেকা হ'ল এইফালে 5 ডিগ্ৰী বেকা হ'ল ক'ব পাৰিম ঠিক আছে তোমালোকে তাৰ কাৰণে ত্ৰিগোণমেট্ৰি মই তোমালোকে পঢ়িলা বুলি ভাবি পিনে মই ইয়াৰ পাছত পঢ়াম যদি কোনোবাই পঢ়া নাই তেতিয়াহ'লে ধুনীয়াকৈ পঢ়ি ল'বা যে ত্ৰিগোণমেট্ৰি ঠিক আছে বা যদি পাছতো পঢ়া তেতিয়াহ'লে এইটো ভালকৈ বুজি পাবা এনেও এইটো তোমালোকৰ তেনেকৈ পঢ়িবলৈতো নাহে বাৰু হা কিন্তু আৰু তেতিয়া তোমালোকে মনতে থৈ দিবা যেতিয়া ত্ৰিগোণমেট্ৰি পঢ়িবা তেতিয়া বুজি পাবা কথাটো ঠিক আছে তেতিয়াহ'লে আমি কি পালোঁ গম পোৱা নে আমি তেতিয়াহ'লে আমি কি লিখিবলৈ গৈ আছোঁ আপতন কোণ প্ৰতিহৰণ কোণ
মাজত সম্পৰ্কটো কি জানানে sin I by sin R is equal to K. এই আইটো কি হয় গম পোৱা নে এই আই হৈছে আপতন কোণ R হৈছে প্ৰতিহৰণ কোণ আৰু K কি হৈছে গম পোৱা নে এটা ধ্ৰুৱক এয়াই হৈছে আপতন কোণ প্ৰতিহৰণ কোণ আৰু এটা ধ্ৰুৱকৰ মাজত সম্পৰ্ক হা আৰু এই ধ্ৰুৱকটোৱে হৈছে মাধ্যম এটাৰ ক্ষমতা যে কিমান বেকা কৰিব পোহৰ ৰশ্মিডালে মাধ্যম এটাৰ ক্ষমতাটোক বুজাইছে এই ধ্ৰুৱকটো চবৰ কাৰণে বেলেগ বেলেগ গ্লাছৰ কাৰণে এই ধ্ৰুৱকটো বেলেগ হ'ব বায়ুৰ কাৰণে বেলেগ হ'ব হা বুজি পাইছানে ঠিক আছে আমি ইয়াৰ পাছতে আকৌ পঢ়িমেই ইয়াক আকৌ এই ধ্ৰুৱকটোকে ভালকৈ আমাৰ টপিক এটা আছে সেই টপিকটো আমি ধ্ৰুৱকটো ভালকৈ পঢ়িম ঠিক আছে ইয়াত এতিয়া আমি পঢ়িব লাগে এই চাইন আই আৰু চাইন আৰৰ কথাটো ভালকৈ ঠিক আছে তোমালোকেতো বুজিটো পালাই যে মই চাইন আই কাক কৈছোঁ আৰু চাইন আই কাক কৈছোঁ বুজি পালা নাই বুজি ঠিক আছে ইয়াত যেতিয়া ৰশ্মিডাল পৰিছে আমি অভিলম্বডাল আঁকিলোঁ এই ইয়াৰ লগত সৃষ্টি কৰা কোণটোৱে হৈছে আই বুজি পালা তাৰপৰা ই কি কৈছে অভিলম্বৰ দিশে বেকা হ'ব হা তাৰপৰা এইডাল আৰু অভিলম্বৰ পৰা নাই বেকা হৈ গুচি গ'ল ঠিক আছে ধৰি লোৱা এইডাল ইমান বেকা হৈ নাযায় বাৰু ইমানটোতে বেকা হৈ গুচি গ'ল এইটো আই আৰু এইটো হৈ গ'ল আৰ বুজি পালা আৰু এই কেটো কি গম পোৱা নাই এইটো মাধ্যমৰ সাপেক্ষে বেলেগ বেলেগ হ'ব এই ধ্ৰুৱকটো মাধ্যমৰ সাপেক্ষে বেলেগ বেলেগ হ'ব প্ৰতিহাৰাংক ঠিক আছে কিমান বেকা কৰিব পাৰিব এই মাধ্যমটোৱে ঠিক আছে পোহৰ ৰশ্মি এডালক ক্ষমতাটো কিমান আছে কিমান বেকা কৰিব পাৰিব কাৰণ ঘনত্ব যিমান বেছি হ'ব সিমান সি বেকা কৰিব হা এতিয়া মানে কি চব বস্তুৰ কাৰণে বেলেগ বেলেগ হ'ব মানে কি বুলি কয় প্ৰতিহাৰাংকটো এই ধ্ৰুৱকটোৱে তাকে বুজাইছে যে চব মাধ্যমৰ কাৰণে ই বেলেগ বেলেগ হ'ব এতিয়া কথাটো কি হ'ব জানানে যদি মই আইক বঢ়াই গৈ থাকোঁ আইক যদি মই ডাঙৰ কৰি গৈ থাকোঁ এতিয়া ধৰি লওক 30 ডিগ্ৰী আছে ইয়াক যদি মই 40 ডিগ্ৰী কৰি দিওঁ ইয়াক যদি মই 40 ডিগ্ৰী কৰি দিওঁ আৰটো কি হ'ব জানানে ইও বাঢ়ি যাব সেইটোৱেই আই বাঢ়িলে আৰো বাঢ়িব আই কমালে আৰো কমিব এয়া আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ মাজত এটা সম্পৰ্ক চাইনৰ সম্পৰ্ক বুজি পাইছানে ঠিক আছে এই ধৰ্মকেইটা লিখিবলৈ খুব আহে প্ৰতিহৰণৰ এই দুইটা ধৰ্ম লিখিবলৈ খুব আহে আমি দুইটা ধৰ্ম ধুনীয়াকৈ পঢ়িলোঁ এইটো মূলতঃ প্ৰায় আহে যে চাইন আই আৰু ডিভাইডেড বাই চাইন আই ইজ ইকুৱেল টু কে য'ত কেটো এটা ধ্ৰুৱকক সূচাইছে যোনটো ধ্ৰুৱকে মাধ্যম এটা ক্ষমতা সূচাইছে এই ৰশ্মিডালক কিমান বেকা কৰিব পাৰিব ঠিক আছে আৰু আই আৰু আৰে কি সূচাইছে আপতন কোণক সূচাইছে আৰু প্ৰতিহৰণ কোণক সূচাইছে আৰু আই বঢ়োৱাৰ লগে লগে আৰু বাঢ়ি যাব এইফালে ঠিক আছে কথাটো বুজি পালে তোমালোকে ইমানটোৱে পঢ়িব লাগে আৰু মই ভাবোঁ যে ইয়াৰ তোমালোকৰ অংক কৰিবলৈ নাহে চাইন আই বাই চাইন আই ঠিক আছে নাহে আৰু যদি আহেও তেতিয়া তোমালোকে যেতিয়া ত্ৰিগনমেট্ৰি পঢ়িবা তেতিয়াহ'লে নিজেই কৰিব পাৰিবা একদম চিম্পুল ঠিক আছে তোমালোকে নিজে কৰিব পাৰিবা তেতিয়াহ'লে ইয়াৰ লগতে আমাৰ প্ৰতিহৰণৰ ধৰ্মকেইটাও শেষ হৈছে ইয়াৰ পাছতে আমি পঢ়িম আৰু এটা ধুনীয়া বস্তু প্ৰতিহাৰাংক পঢ়িলোঁ যে এতিয়ালৈকে আমি কি মাধ্যম সলনি হোৱাৰ লগে লগে পোহৰৰ ৰশ্মিৰ ৰাস্তাটো সলনি হয় তাৰ পাছত আমি এই ধৰ্মকেইটা দ্বিতীয়টো ধৰ্মত আমি কি পঢ়িলোঁ যে কিমান বেকা হ'ব মাধ্যমৰ সাপেক্ষে পোহৰৰ বেকা হোৱাটো বেলেগ বেলেগ হৈ গৈ থাকিব ঠিক আছে যদি মই গ্লাছ লৈছোঁ তাত যদি
যিমান বেকা হ'ব ইয়াত বেছি বেকা হ'ব বুজি পাইছানে তেনেকৈ এতিয়া আমি পঢ়িম প্ৰত্যেকটো মাধ্যমৰ সাপেক্ষে যে বেলেগ বেলেগ বেকা হ'ব তেতিয়াহ'লে আমি মাধ্যমকেইটাৰ বিষয়ে এতিয়া ভালকৈ পঢ়িম কিমাননো বেকা কৰিব এটা মাধ্যমৰ ক্ষমতানো কিমান আছে এই পোহৰৰ ৰশ্মিডাল বেকা কৰা ঠিক আছে আৰু সেইটোকে আমি নাম দিছোঁ কি টপিকটোক জানানে ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিহাৰণাংক ঠিক আছে আমি এতিয়া কাক আলোচনা কৰিম যে মাধ্যমৰ এবিলিটিনো কিমান ক্ষমতানো কিমান এই পোহৰ ৰশ্মি এডাল বেকা কৰে ঠিক আছে তাৰ কাৰণে তোমালোকে দুটা বস্তু মনত থ'ব লাগিব প্ৰথমটো হৈছে এইটো ধ্ৰুৱকৰ কথাটো আৰু দ্বিতীয়টো হৈছে ভেলচিটিটো যে পোহৰৰ গতিবেগ মাধ্যমৰ সাপেক্ষে বেলেগ বেলেগ হয় বায়ু বা গ্লাছত আহিলে বেলেগ বেলেগ হ'ব সেই গতিবেগৰ সম্পৰ্কৰ দ্বাৰা আমি প্ৰতিহাৰণাংক উলিয়াব পাৰোঁ তেতিয়াহ'লে হেডিং দি লোৱা কি হ'ব টপিকটোৰ নাম প্ৰতিহাৰণাংক ৰিফ্ৰেক্টিভ ইণ্ডেক্স ঠিক আছে দেখিছানে কিমান ধুনীয়া এটা ষ্টৰী হা কেনেকৈ চাইণ্টিষ্টসকলে কষ্ট কৰি কৰি বস্তুবোৰ উলিয়াইছে দেখিছানে প্ৰথমতে গম পালে পোহৰৰ কথা গম পালে তাৰপৰা পোহৰৰ প্ৰতিফলনৰ কথা গম পালে কিমান দূৰত প্ৰতিবিম্ব ঘটিব সেইটো তাৰপৰা উলিয়ালে তাৰপৰা ভাবিলে যে বেলেগ ট্ৰান্সপেৰেণ্ট মিডিয়ামত যদি মই পঠিয়াই দিছোঁ পোহৰটো গ্লাছত মাৰি দিছোঁ তেতিয়াহ'লে কি হ'ব তেতিয়া দেখিলে যে পোহৰ বেকা হৈছে তাৰপৰা ভাবিলে কেলৈ বেকা হৈছে তাৰ আনচাৰটো উলিয়ালে তাৰপৰা উলিয়াইছে কিমান বেকা হ'ব সেইটো উলিয়ালে তাৰপৰা এতিয়া আমি কি কৰিবলৈ গৈ আছোঁ মাধ্যমৰ সাপেক্ষে কিমান বেলেগ হ'ব ঠিক আছে তেতিয়াহ'লে আমি এতিয়া পঢ়িম প্ৰতিহাৰণাংক ঠিক আছে মই যে তোমালোকক ক'লোঁ যে মাধ্যমৰ সাপেক্ষে পোহৰৰ গতিবেগ বেলেগ বেলেগ হয় সেইটোৰ পৰা আমি উলিয়াব পাৰিম যে মাধ্যমৰ কিমান ক্ষমতা আছে পোহৰ ৰশ্মিডাল বেকা কৰা ঠিক আছে ধৰি লোৱা আমি অথনিৰ পৰা গ্লাছে লৈ আছোঁ ন ব'লা পানীলৈ যাওঁ পানীলৈ যাওঁ মানে একেবাৰে ডুব মাৰি দিবলৈ নাই কোৱা পানীত অকল আমি এক্সপেৰিমেণ্টটো কৰিম এইটো আমি ধৰি লোৱা এটা বিকাৰ লৈ ল'লোঁ বিকাৰটোত পানী লৈ ল'লোঁ পানী লৈ ল'লোঁ এতিয়া ইয়াত যদি মই পোহৰ পঠিয়াওঁ ইয়াত এয়া ধৰি লোৱা হৈ গ'ল আমাৰ কাৰণে বায়ুশূন্য অৱস্থান বা মই বায়ু বুলিয়ে লিখি লৈছোঁ হা আৰু এয়া আমাৰ কাৰণে কি হয় পানী ঠিক আছে দুইটা বেলেগ বেলেগ মাধ্যম মই এই মাধ্যমটোৰ নাম দি দিলোঁ N1 এই মাধ্যমটোৰ নাম দি দিলোঁ মই N2 এই মাধ্যমটোত পোহৰৰ স্পীড ধৰি লোৱা V1 এই মাধ্যমটোত পোহৰৰ স্পীড V2 আৰু ওলাই যাওঁতে পোহৰৰ স্পীড কিমান হ'ব কোৱা V1 হ'ব ওলাই যাওঁতে পোহৰৰ স্পীড হা কাৰণ এইফালে আহোঁতে আৰু ওলাই যাওঁতে পোহৰৰ স্পীড ছেম হ'ব যেতিয়ালৈকে ইয়াত মাধ্যমটো সলনি হোৱা নাই ঠিক আছে এতিয়া আমি কি পালোঁ যে পোহৰৰ স্পীড প্ৰথম মাধ্যমটোত V1 আৰু দ্বিতীয় মাধ্যমটোত V2 ঠিক আছে এতিয়া আমাৰ কাৰ উলিয়াব লাগে কোনে বেকা কৰিছে বেকা কোনে কৰিছে পোহৰডাল পানীয়ে বেকা কৰিছে তেতিয়াহ'লে আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিহাৰণাংক কাৰ উলিয়াব লাগে পানী উলিয়াব লাগে পানীৰ প্ৰতিহাৰণাংক উলিয়াবৰ কাৰণে তোমালোকে মই প্ৰতিহাৰণাংকটো নিউ বুলি লিখিছোঁ হা মই ইউ টাইপত লিখিছোঁ ইয়াৰ নামটো নিউ ঠিক আছে আগত এন লিখি থৈছোঁ চাগে মই এনে লিখিছোঁ তোমালোকে কনফিউজ হৈ যাবা এন প্ৰতিহাৰণাংক উলিয়াব লাগে কাৰ পানীৰ উলিয়াব লাগে
এতিয়া এটা কথা কোৱা হো তোমালোকে যদি ইয়াত বায়ুৰ পৰা লাইটটো নাহি পিনে হীৰাৰ পৰা আহিলেহেঁতেন তেতিয়াহ'লে বেকা হ'লহেঁতেন নি ই এইফালে বেকা হ'লহেঁতেন নি নহয় ই ইফালেহে গুচি গ'লগৈহেঁতেন মানে কাৰ ৰেচপেক্টত উলিয়াব লাগে বায়ুৰ ৰেচপেক্টত উলিয়াব লাগে আমি পোহৰৰ প্ৰতিহাৰণাংক 2 নম্বৰ মাধ্যমৰ পানী উলিয়াব লাগে উইথ ৰেচপেক্ট টু প্ৰথম মিডিয়ামটোৰ সাপেক্ষে প্ৰথম মিডিয়ামটো কি আছে বায়ু এই বায়ুৰ সাপেক্ষে পানীত পোহৰৰ গতিবেগ কিমান হ'ব আমি উলিয়াব লাগে তেতিয়াহ'লে কি ইকুৱেল টু প্ৰথম মাধ্যমটোত পোহৰৰ গতিবেগ কিমান আছিলে প্ৰথম মাধ্যমত গতিবেগ ডিভাইডেড বাই দ্বিতীয় মাধ্যমত পোহৰৰ গতিবেগ তেতিয়াহ'লে কি হ'ব প্ৰথম মাধ্যমটোত কিমান আছিলে v1 আছিলে দ্বিতীয় মাধ্যমটোত কিমান আছিলে পোহৰৰ গতিবেগ v2 আছিলে এইটোৱে হৈছে প্ৰতিহাৰণাংক মানে ইয়াৰ ৰেচিঅ'টো এইটো হৰণ কৰি ধৰি লোৱা যদি আমি যেতিয়া পাই যাম যে ধৰি লোৱা ইয়াত ধৰি লোৱা স্পীড পাই গ'লোঁ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ইয়াত স্পীড পাই গ'লোঁ ধৰি লোৱা লেটছ চে 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড 28 নহ'ব অকণমান কম হ'ব তাতকৈ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হৈ যাব তেতিয়া ডিভাইড কৰি ধৰি লোৱা মই এটা ভেলু এটা পাই গ'লোঁ লেটছ চে মই এনে মানে কৈছোঁহে 1.3 পাই গ'লোঁ ধৰি লোৱা ডিভাইড কৰি দুটা ডিভাইড কৰি পিনে মই 1.3 পাই গ'লোঁ এই 1.3টোৱে কি সূচাব গম পোৱা নে ই পোহৰৰ বেকা কৰাৰ ক্ষমতাটো সূচাব এই প্ৰতিহাৰণাংকই মাধ্যমে পোহৰৰ ৰশ্মিডালক কিমান বেকা কৰিব সেই ভেলুটো সূচাব ঠিক আছে আৰু মাধ্যমৰ সাপেক্ষে এইটো সলনি হ'ব ঠিক আছে তোমালোকক কিতাপত এখন চাৰ্ট দি থোৱা আছে য'ত বেলেগ বেলেগ মাধ্যমৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিহাৰণাংক কিমান হ'ব ইয়াত দি থোৱা আছে দেখিছেনে বায়ুত কিমান দি থৈছে 1.0003 মই কৈছিলোঁ নহয় আমি যে এই পৃথিৱীখনত যে যিমান পোহৰৰ ৰশ্মি দেখিছোঁ চব প্ৰতিহৰিত ৰশ্মি সেইকাৰণে ইয়াত যে পোহৰত কি বুলি কয় বায়ুত কিমান প্ৰতিহাৰণাংক গম পোৱা নে 1.0003 মানে 0.0003% হ'লেও পোহৰৰ ৰশ্মিডাল বেকা হৈছে বৰফত 1.31 পানীত 1.33 মই ঠিকে লিখিছিলোঁ 1.33 এলকহলত 1.36 কেৰচিন তেলত 1.44 ফিউজড কোৱাৰ্টছ এনেকুৱা কিবা কিবি মেটেৰিয়েল আছে আৰু য'ৰ থ্ৰুদি পোহৰ পাৰ হৈ যাব পাৰিছিল আৰু চবচে বেছি ইয়াত তোমালোকৰ টেবুলখনত চবচে বেছি কাটি থোৱা আছে না ডায়মণ্ডৰ জানো ন হীৰা বহুত ঘন হাৰ্ডেষ্ট মেটেৰিয়েল বুলি কয় হীৰা বহুত ঘন আছে মানে কি হীৰাৰ ঘনত্বটো বহুত বেছি ডায়মণ্ডৰ কিমান দি থৈছে গম পোৱা নে 2.42 কিমান বেকা কৰিব পাৰিব তাৰ ক্ষমতা বহুত বেছি আছে পোহৰ বেকা কৰা ঠিক আছে তেতিয়াহ'লে আমি পোহৰৰ প্ৰতিহাৰণাংক কাৰ পাই গ'লোঁ গম পোৱা নে এই পানীৰ পাই গ'লোঁ এতিয়া তোমালোকক যদি মই সোধোঁ পোহৰৰ প্ৰতিহাৰণাংক বায়ু পানীৰ পাই গ'লোঁ বায়ু উলিয়াম 1 নম্বৰ মাধ্যমৰ উলিয়াম কাৰ ৰেচপেক্টিভত 2 নম্বৰ মাধ্যমৰ ৰেচপেক্টিভত তেতিয়াহ'লে কি হ'ব জানানে ওপৰত এবাৰ v2 আহিব তলত v1 আহিব এইটো মনত ৰখাৰ ট্ৰিক এটা কৰিছোঁ চোৱা 2 1 আমি ৰেচপেক্টিভটো লিখিম হা আমি কাৰ উলিয়াব দিছে উইথ ৰেচপেক্ট টু কাৰ আমাৰ পানী উলিয়াব দিছে উইথ ৰেচপেক্ট টু বায়ু 2 1 আহিলে ন তাক উল্টা কৰি দিয়া কিমান হ'ব 1 2 হ'ব প্ৰথমত 1 আহিব তলত 2 আহিব এইটো চোৱা 1 2 আছে তাক উল্টা কৰি দিয়া কিমান হ'ব 2 1 হ'ব ওপৰত 2 আহিব তলত 1 আহিব তেনেকৈ মনত থৈ দিবা মনত থ'বলৈ সুবিধা হ'ব লজিকটোতো বুজাই দিলোঁৱেই কেলৈ হৈছে এইটো ঠিক আছে মনত থোৱাৰ উপায় এটাও দি দিছোঁ ঠিক আছে এতিয়া আৰু এটা আমি পঢ়িব লাগে জানানে যদি মিডিয়ামটো এই প্ৰথম মিডিয়ামটো যদি ভেকুৱাম হয় হা মানে কি বুজাইছে গম পোৱা নে আমি যে এইবোৰ পঢ়িছোঁ উইথ ৰেচপেক্টটো পঢ়িছোঁ ন বেলেগ মাধ্যম হ'লে বেলেগ বেলেগ হ'ব ঠিক আছে আমাক যদি একুৰেটটো লাগে সঁচাকৈ
মই ধৰি লোৱা পোহৰ ৰশ্মিডাল বেলেগ মাধ্যমৰ পৰা অহা নাই হা বেকা মেলি বায়ুত আহিছে মানে কি আগতে বেকা হৈ মেলি আহিছে পোহৰডাল মানে সেইকাৰণে ইমানটো বেকা হৈছে যদি পোহৰ ৰশ্মিডালে আগৰ পৰা বেকা হৈ অহা নাই তেতিয়াহ'লে সঁচাকেনো ইয়াৰ কিমান বেকা কৰিব মাধ্যম এটাই একুৰেটটো যদি আমাক লাগে আমি প্ৰথম মাধ্যমটো কাক ল'ব লাগিব গুড বায়ুশূন্য অৱস্থান বা ভেকুৱামক ল'ব লাগিব তেতিয়াহে আমি দ্বিতীয় মাধ্যমটোৰ প্ৰতিহাৰাংকটো আমি একদম সঠিকটো পাম ঠিক আছে তেতিয়াহ'লে কি হ'ব গম পোৱা নে যেতিয়া আমি প্ৰথম মাধ্যমটো ভেকুৱাম ল'ম প্ৰথম মাধ্যমটো কেমেৰাটো পটককৈ ফালে গুচি গৈছিলে চৰি হা যেতিয়া আমি প্ৰথম মাধ্যমটো ভেকুৱাম ল'ম তেতিয়া কি হ'ব ধৰি লোৱা এইখন সেই গ্লাছ প্লেটখন আকৌ ল'লোঁ প্ৰথম মাধ্যমটো বায়ুশূন্য অৱস্থান বা ভেকুৱাম মানে ইয়াত পোহৰ সঁচাকে একদম বেকা কতো হৈ মেলি অহা নাই ডাইৰেক্ট পিয়ৰ পোহৰটো আহিছে বুলি ক'ব পাৰি নহয় আচলতে তেনেকুৱা একো কিন্তু ধৰি লোৱা একদম সঠিকটো আহিছে এতিয়া আমি সঠিকটো মেজাৰ কৰিবলৈ গৈছোঁ বায়ুশূন্য অৱস্থাত পোহৰৰ স্পীডক আমি কি বুলি জানানে চি এ দি ডিনট কৰোঁ স্পীড অফ লাইটক আমি বায়ুশূন্য অৱস্থানত আমি চি এ দি ডিনট কৰোঁ আৰু ইয়াত আমি ধৰি লোৱা কৰিলোঁ ভি বুলি এতিয়া যেতিয়া সোমাব ই বেকা কৰিব ওলাই যাওঁতে এনেকৈ ওলাই গৈছে এতিয়া যদি মই ৰিফ্ৰেক্টিভ ইণ্ডেক্স উলিয়াবলৈ এইটো এনটো মই এন বুলি ধৰিলোঁ হা কি হ'ব গম পোৱা নে ভি বাই চি হয়নে চৰি ভাবিছিলোঁ লগালোঁ চি বাই বি ঠিকেইতো আমি প্ৰথমতে কি প্ৰথম মাধ্যমত পোহৰ গতিবেগ কিমান চি দ্বিতীয় মাধ্যমত পোহৰ গতিবেগ কিমান ভি ত' ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কিমান হ'ব প্ৰতিহাৰাংক কিমান হ'ব প্ৰথম মিডিয়ামত পোহৰ স্পীড চি দ্বিতীয় মিডিয়ামত ভি চি বাই ভি এইটোৱে হৈছে একুৰেট মানে এইটো থ্ৰুদি আমি যিটো সঠিক ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিহাৰাংকটো আমি কোনো এটা মাধ্যমৰ আমি ক'ব পাৰোঁ চুৱেলেট ৰিফ্ৰেক্টিভ ইণ্ডেক্স হা ঠিক আছে একদম সঠিক প্ৰতিহাৰাংকটো এইটো ঠিক আছে তো ইয়াৰ পাছত তোমালোকে এই টেবুলখন ভালদৰে পঢ়ি থবা টেবুলখনত ধুনীয়াকৈ লিখি থোৱা আছে কাৰ প্ৰতিহাৰাংক কিমান এইখিনি কথা মনত থবা যে কেতিয়াবা কুৱেশ্যন কি বুলি কয় এক্সামত সুধি দিয়ে যে বোলে কোৱা ডায়মণ্ডৰ বোলে প্ৰতিহাৰাংক কিমান গ্লাছৰ প্ৰতিহাৰাংক কিমান বেঞ্জিনৰ প্ৰতিহাৰাংক কিমান এইবোৰ কিবা কিবি সুধি দিব পাৰে ঠিক আছে সেইকাৰণে তোমালোকে সেই টেবুলখন অকণমান মুখস্থ কৰিবলৈ চেষ্টা কৰিবা আৰু যিমান টুকুৰা পঢ়ালোঁ তোমালোকক আজি সেইখিনি গোটেইখিনি এবাৰ পঢ়িবলৈ চেষ্টা কৰিবা কাৰণ তোমালোকৰ কাৰণে এইটো প্ৰতিহৰণ টপিকটো অকণমান নতুন কাৰণ তোমালোকে আমি কি পঢ়ি আছোঁ প্ৰতিফলন পঢ়ি আছোঁ কিন্তু য'ত পোহৰ ঘূৰি আহে ইয়াত বেকা চেকা হোৱাৰ কোনো কথা নাই কিন্তু ইয়াত কি হৈছে পোহৰ বেকা হৈ গৈছে এইটো তোমালোকৰ কাৰণে নতুন সেইকাৰণে পঢ়োৱাৰ লগে লগে কিবা বুজি নাপালে আকৌ ৰিমাইণ্ড কৰি ভিডিঅ'টো চোৱা ধুনীয়াকৈ ঠিক আছে আৰু ধৰ্মকেইটা তোমালোকক মই যিকেইটা কৈছিলোঁ স্নেলছ ল' কথা কৈছিলোঁ ঠিক আছে সেইকেইটা মুখস্থ কৰা ঠিক আছে আৰু তোমালোকে ধুনীয়াকৈ পঢ়ি চোৱা চেপ্টাৰটো এবাৰ ঠিক আছে ইয়াৰ পাছত আমি সোমামগৈ এনেকুৱা এটা টপিকত যিটো আৰু ধুনীয়া আমি ইয়াৰ পাছত আমি শিকিবলৈ যাম যে এই টুকুৰা গ্লাছ এইফালে আৰু এডাল পোহৰ হ'ব মই কি কৈছিলোঁ প্ৰতিবিম্ব কেতিয়া হ'ব যেতিয়া পোহৰে কটাকটি কৰিব ধৰি লওঁ মই পোহৰ এডাল এনেকৈ মাৰি থাকিম এইটো কথা কটাকটি কৰিম ইয়াতেতো প্ৰতিবিম্ব এটা গঠন হৈ গ'ল কাৰোবাৰটোতো প্ৰতিবিম্ব এটা গঠন হৈছে ইয়াৰে ধৰি লওঁতো প্ৰতিবিম্ব এটা গঠন হৈ গ'ল ঠিক আছে এতিয়া আমি পঢ়িম এতিয়া এনেকুৱা বস্তুবোৰৰ কাৰণে
য'ত পোহৰ পাৰ হৈ যাব তাৰ পাছত প্ৰতিবিম্ব গঠন কৰিব ঠিক আছে এতিয়া আজিৰ ভিডিঅ'টো আমি তেতিয়াহ'লে ইমানতে সমাপ্ত কৰোঁ ক্লাইমেক্স এটা দি থৈছোঁ অহা ভিডিঅ'টোৰ কাৰণে ঠিক আছে তোমালোকে ধুনীয়াকৈ পঢ়ি যাবা কিবা যদি ডাউট আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিবা যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰিবা লাইক কৰি থোৱা ভিডিঅ'টো ইমান ধুনীয়া কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা এনেকুৱা ভিডিঅ'বোৰ পাবৰ কাৰণে তেতিয়াহ'লে আজিলৈ বাই বাই থেংক ইউ